কি কৰিছে ৰাস্তাত মাৰিলোঁ ৰাইজে মিলি জুলি দুৰ্গা মাও মাৰিলে ৰাইজেও মাৰিলোঁ মাৰি কিনি আকৌ তাতে মৰাব দিয়া নাই মায়ে দুৰ্গা মায়ে আকৌ ইয়াত আনিলোঁ আনি পেলি গড় চৰ জেওৰা চেওৰা চব ভাঙি পিনি সব জ্বলাই দিলোঁ দুটাকৈ জ্বলাই দিলোঁ চবেই ৰাইজে জ্বলালোঁ জ্বলোৱাৰ সময়ত জিন্দা আছিল নে মৰি গ'ল জ্বলোৱাৰ সময়ত জিন্দা আছিলে জিন্দা জ্বলাই দিলোঁ এই জেওৰা চেওৰা গড় চৰ ভাঙি কিনি সব জ্বলাই দিলোঁ ৰাইজে জ্বলালোঁ ৰাইজে জ্বলাই দিছোঁ মাছ কোৱাৰ কাৰণে জ্বলাই দিছোঁ এইটো যোৱাকালি আমাৰ পুলিচলৈ খবৰ আহিলে যোৱাৰাতি সেই খবৰ অনুসৰি এই গাঁৱত যিখন 1 নং মুণ্ডা বস্তি গাঁও তাতে গাৰ্ডি বেৰুৱা আৰু মীৰা বেৰুৱা নামৰ দম্পতীহালক ডাইনীৰ সন্দেহত ইয়াৰে গাঁৱৰ ৰাইজে মিলি পেলাই তেওঁলোকক মাৰপিট কৰি পেলাই পিছত তেওঁলোকক জ্বলাই হত্যা কৰে কিমান মানুহ ঘটনা এইটো কিমান সময়ৰ ঘটনা গাঁৱত প্ৰায় 180মান মানুহ আছে আমি এতিয়া তদন্ত কৰি আছোঁ আমাৰ বেলেগ টিমো আহি আছে এফএছএল টিমো আহি আছে গতিকে তদন্তৰ পিছত আপোনালোকক কেনেদৰে সংঘটিত হ'ল ঘটনাটো হয় মই অলৰেডি কৈছোঁ এই যে গাৰ্ডি বেৰুৱা আৰু মীৰা বেৰুৱা নামৰ দম্পতীহালক ইয়াৰে গাঁৱৰ মানুহে ডাইনীৰ সন্দেহত তেওঁলোকক কালি জব্দ কৰি মাৰপিট কৰাৰ পিছত তেওঁলোকৰ মৃত শৰীৰ আনি তেওঁলোকৰ ঘৰৰ চৌহদতে এইটো জ্বলাই আমি তদন্ত আৰম্ভ কৰিছোঁহে জাষ্ট আপোনালোকে দেখিছেই গতিকে তদন্ত শেষতে